মই মাজে মাজে ইয়াত আহি থাকো। আজি কেইদিনমানৰ আগতে ইয়াতে ইয়াৰ স্থানীয় ব্যৱসায়ীসকলক লৈ পেলাই আমিও এটা তেওঁলোকৰ অভিযোগৰ লগত ময়ো আছিলোঁ। ইয়াৰ আগৰ ৱালখিনিও চাওক কি অৱস্থা হৈ গৈছে। এওঁলোকে কালেকশ্যনটো ঠিকেই কৰে, এওঁলোকে কালেকশ্যন কৰাৰ কাৰণে এওঁলোকক কোনেও মানে বাধা দিব নালাগে। ইয়াত এটা অফিচিয়েল ৰেজিষ্টাৰ এটা তেওঁলোকে কালেকশ্যন কৰে আৰু নন ৰেজিষ্টাৰ্ড এটা কালেকশ্যন এওঁলোকে কৰে, গুণ্ডা টেক্স। আপুনি যদি কাপোৰৰ বেপাৰীসকলে যাওক স্লেব বেলেগ, মাছৰ বেপাৰী স্লেব বেলেগ, একেখন জেগাৰ কাৰণে সকলোৰে স্লেব বেলেগ। আৰু ইয়াত আপুনি চবতছে দুখৰ কথা, আজি গাৰ্ডৱাল ভাঙিছে। ইয়াত এই মহিলা যিসকল আমি সবলীকৰণৰ কথা, মহিলাসকলৰ কাৰণে এটা ভাল টয়লেটৰ ব্যৱস্থা নাই। GMCয়ে কালেকশ্যন ঠিকেই কৰিছে, মহিলাসকলৰ কাৰণে এটা ড্ৰিংকিং ৱাটাৰৰ ফেচিলিটি নাই, টয়লেটৰ কোনো ব্যৱস্থা নাই, গাৰ্ডৱালৰ আজি কোনো ধৰণৰ তেওঁলোকৰ প্ৰটেকশ্যন নাই। আজি মৰিলে মৰা মানুহগৰাকীক এনে সামান্যতম তেওঁলোকে এটা সাহায্য দিব, দিয়াৰ পিছত তেওঁলোকে মানে তেওঁলোকৰ দায়িত্ব চেছ কৰিব। সবকা সাথ সবকা বিকাশৰ কথা কয়। আজি GMC মেয়ৰজনে তাৎক্ষণিকভাৱে ইয়াত আহিব লাগে নে নালাগে? তেওঁৰ কামটো কি কামটো হৈছে? তেওঁৰ কামটোতো দাদাই ফোন কৰিব, দাদাই ফোন কৰি পেলাই ইনষ্ট্ৰাকশ্যন দিয়াৰ পিছত আহিব, এইটোতো কথা নহয়। আজি ইয়াত তেওঁ আহিব লাগিছিলে, এইবিলাক তেওঁলোকে চাব লাগিছিলে। ইয়াৰ পৰা কালেকশ্যন কম গ'লেতো লগে লগে ধৰে, কালেকশ্যন বজাৰৰ পৰা কম গ'লে লগে লগে তেওঁলোকৰ তাত যায়। আমাৰ তাত হিচাপ আছে, আমাক এই খবৰ দিয়া মানুহ আছে। কিন্তু দুৰ্ভাগ্যজনক কথা, পুৰা ক্ষতিপূৰণ দিব লাগিব, আহতসকলকো ক্ষতিপূৰণ দিব লাগিব অতি সোনকালে। এখন অৰ্গেনাইজ মাৰ্কেট লাগে নে নালাগে কওক? এইখিনি সবল মহিলাৰ কথা যদি কয়, স্বাৱলম্বী মহিলাৰ কথা যদি কয়, এওঁলোকক চেলুট দিব লাগে। এওঁলোকে শাক পাচলি গাঁৱৰ পৰা মূৰত কৰি আনি ইয়াত তেওঁলোকে সঁচাকৈ যদি কয় এওঁলোক হৈছে এম্পাৱাৰ্ড মহিলা, এওঁলোক সবল মহিলা। আৰু এই সবল মহিলাৰে আজি প্ৰাণ গুচি গ'ল। তাত কিন্তু আজি তাৰিখত চৰকাৰে এইবোৰ বিকাশক, এইটো কেনেকুৱা ফোপোলা বিকাশ? ৱালৰ গাৰ্ডৱালৰ তলত কোনো ধৰণৰ তেনেকুৱা কোনো প্ৰটেকশ্যনেই নাই। ইয়াৰ আগৰ ৱালখনো দেখাওক আপোনালোকে, সেইখনতো মানুহ মৰিব। কালেকশ্যন ঠিকেই কৰে, কিন্তু তেওঁলোকে প্ৰটেকশ্যন দিব নোৱাৰে, এইটো দুৰ্ভাগ্যজনক। সেইকাৰণে আমি এই কথাটোত কৈছোঁ যে যিগৰাকী মৰিছে তেওঁৰ পৰিয়ালে পূৰ্ণ মানে সাহায্য পাব লাগিব, আহতসকলকো কৰি দিব লাগিব। আৰু এই গোটেই গাৰ্ডৱালৰ কামখিনি তেওঁলোকে তাৎক্ষণিকভাৱে যাতে ইয়াত প্ৰটেকশ্যন দিয়ে, তাৰ কাৰণে আমি চৰকাৰক দাবী জনাইছোঁ। বাইদেউ, এইখনে চাগে প্ৰথম দেৱাল য'ত 500 মিটাৰলৈকে খুটা নাই, যদি চাগে কোনো স্থানতে খুটা নাই। মই আপোনাক আগতেও কৈছোঁ, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ গোটেই কথাটো বাহিৰে ৰং চং ভিতৰে কোৱা ভাতুৰি বুলি যে কয় যে, ইয়াত ক'তো আপোনাৰ গাৰ্ডৱালৰ মানত কোনো প্ৰটেকশ্যন নাই। আপুনি এইটো বুলিয়ে নহয়, যিমান ড্ৰেইন বনাইছে, ড্ৰেইনবিলাক যদি আপুনি ভালকৈ চাবলৈ যায়, ৰডৰ কোৱালিটি আপুনি ভালকৈ চাব, ক'তো প্ৰটেকশ্যন নাই। নাই, ইয়াততো নাই এটাও খুটা। ইয়াৰ আগৰ ৱালখনো লওক, সেইখনোতো আকৌ কালি পৰহিৰ ভিতৰত মানুহ মৰিব। কালেকশ্যন ঠিকেই কৰিছে, প্ৰটেকশ্যন দিব পৰা নাই, এইটো দুৰ্ভাগ্যজনক কথা।